মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা। নিৰ্বাচনৰ আগত এই আঁচনিখন আমি আৰম্ভ কৰিছিলোঁ। এই আঁচনিখনৰ জৰিয়তে যিসকল গ্ৰেজুৱেশ্যন পায় কিন্তু পষ্ট গ্ৰেজুৱেশ্যনৰ নামভৰ্তি কৰা নাই আৰু তেওঁলোকে মুখ্যমন্ত্ৰীৰ নিযুত মইনা বা নিযুত বাবু আঁচনিৰ হিতাধিকাৰী নহয়, তেওঁলোকক আমি মাহত ২৫০০ টকাকৈ এবছৰৰ বাবে দিয়াৰ আমি সিদ্ধান্ত লৈছিলোঁ। ফেব্ৰুৱাৰী মাৰ্চ মাহত তেওঁলোকক আমি এই পুঁজি আগবঢ়াইছিলোঁ। প্ৰায় ৪৮,৩৬৬ গৰাকী প্ৰাৰ্থীয়ে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ পুঁজি লাভ কৰিছিলে। কিন্তু পৰৱৰ্তী সময়ত চৰকাৰৰ পূৰ্ণাংগ বাজেট মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা। নিৰ্বাচনৰ আগত এই আঁচনিখন আমি আৰম্ভ কৰিছিলোঁ। এই আঁচনিখনৰ জৰিয়তে যিসকল গ্ৰেজুৱেশ্যন পায় কিন্তু পষ্ট গ্ৰেজুৱেশ্যনৰ নামভৰ্তি কৰা নাই আৰু তেওঁলোকে মুখ্যমন্ত্ৰীৰ নিযুত মইনা বা নিযুত বাবু আঁচনিৰ হিতাধিকাৰী নহয়, তেওঁলোকক আমি মাহত ২৫০০ টকাকৈ এবছৰৰ বাবে দিয়াৰ আমি সিদ্ধান্ত লৈছিলোঁ। ফেব্ৰুৱাৰী মাৰ্চ মাহত তেওঁলোকক আমি এই পুঁজি আগবঢ়াইছিলোঁ। প্ৰায় ৪৮,৩৬৬ গৰাকী প্ৰাৰ্থীয়ে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ পুঁজি লাভ কৰিছিলে। কিন্তু পৰৱৰ্তী সময়ত চৰকাৰৰ পূৰ্ণাংগ বাজেট